বিশেষকৈ যিমান যি হ'লেও দূৰত থাকিলেও বিহুৰ সময়ত কুলিৰ মাত আচৰিতভাৱে আচলতে লণ্ডনতো শুনিছোঁ কিন্তু আৰু সেই মাতত এই ঢোলৰ গুমগুমনি আকৌ এবাৰ অসমলৈ ৰিঙিয়াই মাতে মোক এনেকৈ প্ৰত্যেক বছৰ অসমলৈ আহোঁ বিহুৰ সময়খিনিতে আহোঁ বিহুৰ লগত জড়িত হৈ থাকিবলৈ বিচাৰোঁ শিপাডাল পাহৰি যাবলৈ নিবিচাৰোঁ সেয়েহে আহোঁ আৰু মোৰ আচলতে মই যদি কওঁ লক্ষ্য বুলি এইটোৱে মোৰ নিচিনা লাগিলে যিমানেই বাহিৰত নাথাকক দূৰত নাথাকক যি কামতেই নাথাকক কিয় যদি আমি অসমীয়া হিচাপে আৰু নৱপ্ৰজন্ম হিচাপে আমি যদি শিপাডাল ধৰি নাৰাখোঁ তেনেহ'লে কোনে ৰাখিব আমি অসমীয়া বুলি নক'লে নিজকে আৰু আমাৰ বেলেগ পৰিচয় নাই এখন পৃথিৱীত সেই শিপাডালৰ সন্ধানতে বা শিপাডালক ধৰি ৰাখিবলৈ কাৰণে মোৰ আৰু মোৰ এই দলটি লুইচাপৰি সাংস্কৃতিক দলৰ এটি ক্ষুদ্ৰ প্ৰচেষ্টা আশা কৰিছোঁ সকলোৱে ভাল পাইছে সকলোৱে শলাগিছে মই আৰু মোৰ দলটিৰ তৰফৰ পৰা সকলোকে ৰঙালী বিহুৰ বহুত বহুত হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আজি আমাক ইয়াতে নিমন্ত্ৰণ জনোৱাৰ বাবে বিহুখনি মাৰিবলৈ এই সুযোগকণ প্ৰদান কৰাৰ বাবে গৌতম ছাৰক আৰু বাক বহুত বহুত ধন্যবাদ ভাস্কৰ বৰুৱা ছাৰক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।